হেল্ল' গাইজ, বহুতেই ভাল খবৰ। যিসকলে বহুত দিনৰ পৰা অপেক্ষা কৰি আছিলে DLEDৰ এডমিশ্যনৰ কাৰণে, তেওঁলোকৰ কাৰণে নটিফিকেশ্যন আহি গৈছে। বৰ্তমান যোনটো DLEDৰ কাৰণে এটা এণ্ট্ৰেঞ্চ পাতে, সেই এণ্ট্ৰেঞ্চটোৰ নটিফিকেশ্যন আহি গৈছে। সকলোবোৰ কম ইনফৰ্মেশ্যন, কোনে কোনে দিব পাৰিব এণ্ট্ৰেঞ্চটো, তাৰ লগতে কেতিয়া আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব, সকলোবোৰ ইনফৰ্মেশ্যন এই ভিডিঅ'টোতে পাই যাব। গতিকে যদিহে চেনেলটো নতুনকৈ আহিছিলে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু মোৰ ডেছক্ৰিপশ্যন বক্স আৰু ভিউ প্ৰডাক্টত DLEDৰ যোনটো এণ্ট্ৰেঞ্চৰ কাৰণে প্ৰয়োজন হোৱাকৈ কিছুমান বুকছৰ লিংক দিয়া থাকিব। তাৰ পৰা আপোনালোকে অৰ্ডাৰ কৰিব পাৰে আৰু DLEDৰ এণ্ট্ৰেঞ্চ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব পাৰে। গতিকে আহক আমি চাওঁ যে নটিচটো কি আহিছে। দেখা পাইছে এডমিশ্যন নটিচ PET 2026 হয়। দেখা পাইছে ফৰ এডমিশ্যন ইন টু 2-year ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন DLED কোৰ্চ ফৰ দ্য ছেশ্যন 26 to 28. Online applications are hereby invited from the eligible candidate who are permanent resident of Assam to appear in the pre-entry test 2026 for admission into 2-year diploma in elementary education. দেখা পাইছে আৰু দেখা পাইছে ইয়াত মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন কি দিয়া আছে। দ্য কেণ্ডিডেট মাষ্ট হেভ পাছড হায়াৰ ছেকেণ্ডেৰী HS ফ্ৰম এ ৰিকগনাইজ board or council with at least 50% marks in aggregate excluding marks secured in the optional extra or fourth subject. আপোনালোকৰ এটলিষ্ট 50% মাৰ্কছ লাগিব HSত, তেতিয়াহে আপোনালোকে এই এণ্ট্ৰেঞ্চটো দিব পাৰিব বা DLEDত এডমিশ্যন ল'ব পাৰিব। দেখা পাইছে যে ফৰ দ্য কেণ্ডিডেট বিলংগিং টু ST SC, আকৌ যোনটো ST প্লেইনছ ST হিলছ হয়, তেওঁলোকৰ কাৰণে ৰিলেক্সেশ্যন থাকিব 5%, অৰ্থাৎ তেওঁলোকে 45% মাৰ্কছ পালে এই এক্সামটো দিব পাৰিব, অৰ্থাৎ DLED কৰ্চটো কৰিব পাৰিব। এজটো দিয়া আছে দেখিছে, এটা কেণ্ডিডেট মাষ্ট নট বি লেছ দেন 18 years, 18 বছৰতকৈ কমৰ হ'ব নোৱাৰিব, আৰু নট মোৰ দেন 34 years, আৰু 34 yearsতকৈ বেছি হ'ব নোৱাৰিব। তাৰপিছত যেনেকৈ আপোনালোকৰ ৰিলেক্সেশ্যন থাকিব 2 বছৰৰ ফৰ দ্য কেণ্ডিডেট বিলংগিং টু ST প্লেইনছ SC হিলছ, তেওঁলোকৰ কাৰণে 2 বছৰৰ ৰিলেক্সেশ্যন থাকিব। ৰিজাৰ্ভেশ্যন থাকিব তেনেকৈ আপোনালোকৰ ৰিজাৰ্ভেশ্যন অফ ছিটছ ফৰ দ্য কেণ্ডিডেট বিলংগিং টু ৰিজাৰ্ভ কেটেগৰী ইনক্লুডিং OBC, MOBC, ST, SC, Plains, Hills, person with disability, EWS will be as per reservation policy. As per reservation policy মতে তেওঁলোকৰ কাৰণে চিট ৰিজাৰ্ভ থাকিব। কেনেকৈ এপ্লাই কৰিব, যোনটো আপোনালোকৰ অফিচিয়েল ৱেবছাইট দেখা পাইছে .scert.pet.co.in, তাত আপোনালোকে যাব লাগিব। তাত গৈ পেলাই আপোনালোকে এপ্লিকেশ্যন ফিল আপ কৰি এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ 600 হয়, আপোনালোকে 600 টকা পে'মেণ্ট কৰিব লাগিব এক্সামটো দিবৰ কাৰণে। তাৰপাছত আপোনালোকৰ ভেনিউ ক'ত হ'ব এক্সামটো দিবৰ কাৰণে। দ্য ভেনিউ ফৰ প্ৰি এণ্ট্ৰি টেষ্ট 2026 উইল বি এল'কেটেড ইন দ্য ডিষ্ট্ৰিক্ট selected by the candidate during submission of online application form. আপোনালোকে যেতিয়া অনলাইন এপ্লিকেশ্যন ফৰ্ম ছাবমিট কৰিব, তেতিয়া যোনখন ডিষ্ট্ৰিক্ট ছিলেক্ট কৰে সেই ডিষ্ট্ৰিক্টতে আপোনালোকৰ যোনটো PET হয় সেই এক্সামটো দিব পাৰিব। আৰু দেখা পাইছে ইম্পৰ্টেণ্ট ডেটছত দিয়া আছে। ফাৰ্ষ্টটো অপেনিং অফ অনলাইন ছাবমিশ্যন অফ এপ্লিকেশ্যন 21/5/2026, অৰ্থাৎ আজিৰ পৰা ষ্টাৰ্ট হৈ গৈছে। তাৰপাছত ক্লজিং অফ অনলাইন ছাবমিশ্যন অফ এপ্লিকেশ্যন উইথ ফি পে'মেণ্ট, অৰ্থাৎ 10 জুনলৈকে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব আৰু ফি পে'মেণ্ট কৰিব পাৰিব। ডাউনলোডিং অফ এডমিট কাৰ্ড, দেখা পাইছে আপোনালোকে কেতিয়া এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব, ফ্ৰম 5/7, অৰ্থাৎ 5 জুলাইৰ পৰা আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। আৰু কেতিয়া আপোনালোকৰ এণ্ট্ৰেঞ্চ টেষ্টটো হ'ব, 12/7, অৰ্থাৎ 12 জুলাই তাৰিখে আপোনালোকৰ PETটো কণ্ডাক্ট কৰা হ'ব। আৰু ডিক্লেৰেশ্যন অফ ৰিজাল্ট দেখা পাইছে 27/7, অৰ্থাৎ 27 জুলাই তাৰিখে আপোনালোকৰ ৰিজাল্টটো ডিক্লেয়াৰ কৰা হ'ব। গতিকে হাতত সময় বহুতো কম আছে। গতিকে যদিহে প্ৰিপেৰেশ্যন কৰা নাই এতিয়ালৈকে, ডেছক্ৰিপশ্যন বক্সৰ পৰা বুকছবোৰ অৰ্ডাৰ কৰিব পাৰে, তাৰ পৰা আপোনালোকে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিব পাৰে। গতিকে এইটো আছিলে ইনফৰ্মেশ্যন। বহুতে সুধি আছিলে যে কেতিয়া আহিব নটিফিকেশ্যন এণ্ট্ৰেঞ্চ টেষ্টৰ কাৰণে। বৰ্তমান নটিফিকেশ্যনটো আহি গৈছে, আপোনালোকে এপ্লাই কৰক আৰু নিজৰ প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰক, তেতিয়াহে আপোনালোকে DLEDত এডমিশ্যন ল'ব পাৰিব। যিহেতু এতিয়া কম্পিটিশ্যন বহুতো হাই হৈ গৈ আছে, গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ কুইক আপডেটছ পাবৰ কাৰণে। থেংক ইউ।